হেল্ল' গাইছ, এতিয়া ৰাতি হৈছে 8:10 আৰু মানে মই মাকো মাৰিছোঁ। মেইন কথাটো কি হ'ল, মোৰ গাড়ীটো বনাব দিছিলোঁ হা, আপোনাৰ অইল চিলটো ফাটি আছিলে, প্লাছ এই ৰেচাৰটো সেইদিনাখন ভাঙিলে জাৰ্কিঙত। তাৰপাছত সেইটো বনাবলৈ দি আহিলোঁ, 9টা বজাত মাতিলে, মই গাড়ীটো আনিবলৈ যাম। চব বিচনাত বাগৰি আছিলোঁ আৰু এই ঠাণ্ডা দিন যে। পাছত এতিয়া সঞ্জীত ফোন কৰি কৈছে, ভাই তোমাৰ বোলে মানে অইল চিলৰ লগত বোলে বেৰিং ভাঙি আছে আগচকাৰ। আৰু গাড়ী মোৰ পিছত ঠিক আছে অকণমান ঠিক ঠাক কৰি দিয়া যাতে কাইলৈকে চলাব পাৰোঁ মই। কৈছে ভাই অপচন নাই, নহ'ব এনেকে। কি কওঁ আৰু এতিয়া দিনক কৈছো কম্বলৰ মাজৰ পৰা উঠি আহিছোঁ এই বস্তু দুটা ল'বলৈ চাইছে। এই গাড়ী আগ চকাৰ বেৰিং। মাথাটো বেয়া হৈ গৈছে মানে, কি কম আৰু। একচুৱেলি মোৰো ভুল আছে, মই গৈছিলোঁ তিনচুকীয়া মই লৈ আহিলোঁ। 1 hour later. ৰাতি 8টা বজাত গাড়ীৰ বেৰিং লৈ পিনে গৈছোঁ এতিয়া লগোৱাবলৈ। এতিয়া এফালে যাব লাগিব জ্যোতি নগৰ। লগৰটো আহি আছে, তাৰ লগতে যাম। কি কৰিম আৰু উপায় নাই এই ৰাতিখন। ইমান মজাকে শুই আছিলোঁ, বাল নিচিনা ঠাণ্ডাখনত ওলাবলৈ মন নাযায় কম্বলৰ পৰা চৰি গাইছ। অকণ গালি চালি ওলাই গৈছে, এইফালে সেইফালে গুচি গৈছোঁ। কি ক'ম ঠাণ্ডাখনত ওলাবলৈ মন নাযায় আৰু দেখিছে ষ্টেচনত আছোঁ, ষ্টেচন এই বস্তুটোৰ কাৰণে এইটো। এই সৰু মৰু বস্তুটো লৈ পিনে মাথা ফেচি কৰি আছোঁ মই, কি ক'ম আৰু উপায় নাই। দিয়ক আগত গৈ পিনে আকৌ লগ পাই আছোঁ গাইছ। A few moments later. আহি পালোঁ এতিয়া এইখিনি গেৰেজত। এই যে বাইক মই মিকচাৰ খাই দিলে, খাই দিলে এই খকটোৱে খাই দিলে চাব পাৰে। সেইবিলাক বাদ দিয়ক, ইগনৰ মাৰক। এইটো চাওক গ'ল, আগ চকাৰ বেৰিং ভাঙিলে। আজি বাইক গেৰেজত বেটেৰী বনাবলৈ আহিছোঁ মই। চাওক গাইছ, হা মোৰ ভিডিঅ' ইউটিউবত আহিব চাবা ভালকে মোৰ ভিডিঅ'। চেনেল ছাবস্ক্ৰাইব কৰি দিবা। কৈ দিয়া কি কৈছা কোৱা, কোৱা চেহেৰা ঢাকিয়ে কোৱা। ক'বলৈ সাহস লাগিব ন চাচা। ভিডিঅ' বনোৱা বেয়া কথা নেকি? ভাল কথা ন? এই মোৰ গাড়ীটো বনাব দিছোঁ যে, সেইটোৱে আকৌ মই ইউটিউবত ভিডিঅ' দিওঁ নহয় চাব। সেয়া এইটো আনিলোঁ, অইল চিল চেঞ্জ। তাৰপৰা আই থিংক ৰেচাৰো চেঞ্জ হৈ গ'ল চাগে। ৰেচাৰৰো কাম হৈ গ'ল, প্ৰেছাৰ হৈ গ'ল, অইল চিল হৈ গ'ল। এতিয়া খালি বেৰিংটো লগাব, তাৰপৰা আগত আৰু দেখাই আছোঁ গাইছ। খালি মানুহক নুঠাবা। ঠিক আছে মানুহক নুঠাওঁ গাইছ। 10% চাৰ্জ আছে মোবাইল। এয়া দেখিছে বেৰিং খোল নাখায়, কিমান কষ্ট এইটো খুলিবলৈ। এটা বেৰিং লগাবলৈ ইমান কষ্ট। আকৌ লগ পাইছোঁ, চেহেৰা দেখাবলৈ মনা আছে গাইছ। ফেচ ৰিভিল নকৰে বোলে নিজৰ। হেল্ল' গাইছ, ফেমাছ মেকানিক। এইটো বেছিকে এইটো চাওক, এইটো ফ্লপ ব্লগাৰ হয় গাইছ, একদম ফ্লপ আছে ইয়াৰ ব্লগ। কামেই নাই গাইছ। ক'ব পাৰা যি মন যায় সেইটো ক, জেনুইন ৰিপ্লাই দি থাকা। তোমাৰ মন, তুমি 10টা ৰিপ্লাই দিয়া, মই 10টা বনাম। এই চোৱা এইটো খাব নিদিয়াৰ কাৰণে কৈছে, এইটো খাব নিদিয়াৰ কাৰণে কৈছে। খাব নোপোৱা খাই দিলে। মোৰ প্ৰথমতে কি ৰেচাৰ বেয়া হৈছিলে, তাৰপৰা অইল চিল, এতিয়া আকৌ বেৰিঙো গ'ল। বহুতখিনি কাম গাইছ, নকওঁ আৰু। খৰচে খৰচ, এটা মাহত ইমানখিনি কাম। দিয়ক গাইছ, আকৌ আগত লগ পাম। এইটোক চাই ল'ব দেই, ৰাস্তা ঘাটে কিবা খাই থাকিলে লুকুৱাই থ'ব। নাই ৰাস্তা ঘাটে কিবা খাই থাকিলে লুকুৱাই ৰাখিব গাইছ। এই কাঢ়ি পিনে খোৱা মানুহ হয়, অকণ মন দিব। এই কাঢ়ি পিনে খাই দিয়ে, চেহেৰাটো চাই উঠোৱা। উঠোৱা পাৰিলা। পাৰি গ'ল। হাউজ দ্য জোছ। You can bro. কি ক'লে ইফালে বুজিছা নাই? গম পাওঁ। তোমাক ইউজ কৰি ময়ো গম পাওঁ কথা। ওলাই গ'ল গাইছ মোৰ অলকচোৱা। মজা। চাওক কেনেকে জ্বলিছে, ভাই কেনেকে জ্বলিছে। দেখুৱা।
বেছ গাড়ীটো বনি গ'লে বা চলাই চাই ন কেনেকৈ লাগিছে টেষ্ট চাইডটো ল'ব লাগিব ন বনোৱাৰ পাছত ৰ'বা মই ঘূৰাইছোঁ ক'ত স্পীড ব্ৰেকাৰ চাব পাৰি স্পীড ব্ৰেকাৰ ক্ষেত্ৰত ঘূৰাইছোঁ বুলি দেখাব ইয়াত ভাল লাগিছে আগ চকাটো বেৰিং ভাঙিছিলে সেইকাৰণে অইল চিলটো চেঞ্জ হৈ গ'ল আকৌ ফাটিব এইটো বেছি দিন নিটিকেও অইল চিল চেঞ্জ কৰি লাভ নাই খালি বেছিকৈ ঘঁহা খাই গ'লে বেয়া হয় আকৌ মেইন কথা কি চাব মই দেখাইছোঁ ৰ'ব হা বেছ এইখিনি যে ক'লাকৈ দাগ এটা আছে কোনটো এক ছেকেণ্ড মোক দেখাইছিলে পাহৰি গ'লো যে এইটোতে এই দেখিছে এইটো এইকেইটাৰ কাৰণে আকৌ সোনকালে বেয়া হৈ যায় মালটো পিছে বেয়া নাই লগা মোৰ গাড়ীখন ভাল লাগিছে নেকি ফ্ৰণ্টৰ পৰা লুক কৰি লওঁ 2,000 years later. গাইছ গাড়ী বনাই মেলি হৈ গ'ল এতিয়া ওলালোঁ ঘৰৰ কাৰণে গৈ আছোঁ দেখিছে মোৰ লাইটৰ পাৱাৰ দেখিছে নাই ৰ'ব দেখাইছোঁ দেই আৰু অকণ চাইডত তেওঁতে দেখাইছোঁ কাৰণ হেভি ফ'কাছ দিয়ে ন চেক ইট আউট গাইছ একদম দিনৰ নিচিনাকৈ পোহৰ কৰি দিলে ভাল লাগে আৰু ইয়াৰ লাইটিং পাৱাৰটো ভাল আছে দিয়ক এতিয়া ঘৰত গৈ পিনে লগ পাওঁ মোবাইল বেছি চাৰ্জ নাই কিয় ভিডিঅ' বনাব নোৱাৰিম চাগে একেবাৰে কালি ৰাতিপুৱাৰ ভিডিঅ' এড কৰিম আৰু আকৌ লগ পাম গাইছ বাই The next day. গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি 2-3 ইয়াৰ মানে কালি ৰাতি কি হ'ল আপোনাৰ গাড়ীৰ বেৰিং বেয়া ভাঙিছিলে প্লাছ আপোনাৰ কেইটামান সৰু সুৰা কাম ওলাইছিলে গাড়ীৰ অইল চিল চেঞ্জ কৰাব আছিলে এইখিনি কৰোঁতে মোৰ বহুত টাইম লাগি গ'ল ৰাতি দেৰিকৈ আহি পালোঁ সেইখন দেখাবলৈ নহ'ল এতিয়া গাড়ীলৈ ওলাম আৰু চাব পাৰে মোৰ আগৰ ভিডিঅ'খিনি চেক কৰিলে চাব এইখিনি পূৰা একদম ক'লা অইল লিক হৈ আছিলে কালি এইটো চেঞ্জ কৰালোঁ এইটো কেইদিনৰ পাছত আকৌ বেয়া হ'ব এই বস্তুটো চাইছে নহয় এইটো কাৰণে দাগ এটা আছে কি সময় বনায়ো লাভ নাই অইল চিলটো তাৰপৰা ৰেচাৰো চেঞ্জ হ'ল এইফালে কোনফালে ৰেচাৰটো ইয়াত থাকে ইয়াত यहाँ में होता है रेसर অঁ यहाँ में देखिएगा फोकस मारो कैमरामैन यहाँ में পাক বন্ধ হৈ গাড়ীখনলৈ ওলাওঁ বেছি দেৰি নকৰোঁ এনেই 7:45 হ'ল ইমান সময়লৈকে মই ওলাই যাব লাগিছিলে কিন্তু জানে জানো আপোনালোকৰ ভাই সদায় লেট থাকে কেতিয়াবা লেট কেতিয়াবা অকণ বেছি লেট মই এইখিনি ব্লগটো ষ্টাৰ্ট কৰিবলৈ নহয় সামৰিবৰ কাৰণেহে মানে লৈছোঁ নেকি তেনেকৈ ক'ব লাগিব ৰাতি বহুত ৰাতি হ'ল 9টা বাজি পাৰ হ'ল আৰু প্লাছ মোবাইলত চাৰ্জ নাছিলে সেইকাৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ এতিয়া সেইকাৰণে ওলোৱা টাইমত ষ্টাৰ্টৰ টাইমত মই ৰাতিপুৱা সময়ত মই ভিডিঅ' এণ্ড কৰিছোঁ আৰু শেষ কৰিছোঁ সামৰণি মাৰিছোঁ ইয়াতে দিয়ক গাইছ যি হওক আগলৈকে আকৌ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই